নমস্কাৰ DW ফালৰ পৰা প্ৰকাশ পোৱা দুখন শেহতীয়া জাননীয়ে আশাৰ বাতৰি আনিছে LP আৰু UPত আবেদন কৰা প্ৰাৰ্থীসকলৰ মাজত বিশেষতঃ আপোনালোকে যোৱাকালি যিখন জাননী প্ৰকাশ পালে আপোনালোকে নিশ্চয় দেখিছে 8 জুলাইত যিখন জাননী প্ৰকাশ পাইছে ইয়াত প্ৰথম ফেজ আৰু দ্বিতীয় ফেজত অৰ্থাৎ ফাৰ্ষ্ট ফেজ আৰু সেকেন্ড ফেজত যি ডকুমেন্ট ভেৰিফিকেশন হৈছিল তাত বিভিন্ন কাৰণত বহু প্ৰাৰ্থী অনুপস্থিত আছিল আৰু তেওঁলোকক এটা সুযোগ পুনৰ দিছে পুনৰবাৰ তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশন কৰাৰ কাৰণে যেহেতু সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনো 10 জুলাই তাৰিখতে শেষ হ'ব আৰু তাৰ পিছত আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাম নাথাকিব গতিকে এই দুইটা ফেজত যিসকল প্ৰাৰ্থী অনুপস্থিত আছিল কিবা কাৰণত তেওঁলোকে সকলো ডকুমেন্টছ লৈ আৰু লগতে কি কাৰণে তেওঁলোকে অনুপস্থিত থাকিবলগীয়া হৈছিল তাৰ এখন ভ্যালিড ডকুমেন্ট লগত লৈ তেওঁলোকে নিজৰ ডকুমেন্টখিনি ভেৰিফাই কৰিব পাৰিব অৰ্থাৎ তেওঁলোকক এটা অন্তিম সুযোগ দিছে পুনৰবাৰ তেওঁলোকে ভেৰিফিকেশন কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে দুটা ফেজত হৈছিল প্ৰথম ফেজটো আপোনালোকৰ আৰম্ভ হৈছিল 20/3/2025 ৰ পৰা আৰু 11/4/2025 লৈকে ঠিক একেদৰে সেকেন্ড ফেজটোৰ ভেৰিফিকেশনটো এতিয়া চলি আছে আপোনালোকে ইয়াত ডেটটো দেখিছে যে যিসকলে সেকেন্ড ফেজ ভেৰিফিকেশনত তেওঁলোক অনুপস্থিত আছিল আৰু বৰাক ভেলীৰ বিভিন্ন ধৰণৰ বানপানী হওক বা অন্যান্য কাৰণত যিসকল অনুপস্থিত আছিল তেওঁলোকক 11 জুলাই আৰু 12 জুলাই তাৰিখত তেওঁলোকক ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতিছে আৰু প্ৰথম পৰ্যায়ৰ ডকুমেন্ট ভেৰিফিকেশন যেটো 20/3/2025 ৰ পৰা 11/4/2025 লৈকে হৈছিল তাত যিসকল অনুপস্থিত আছিল সেই এবসেন্টি সকলক 14 জুলাই দিনা মাতিছে অৰ্থাৎ 14 জুলাই পিছত আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাম নাথাকিব গতিকে এতিয়া প্ৰশ্ন হয় যে কেতিয়া কৈ মেধা তালিকা প্ৰকাশ পাব পূৰ্বৰ যদি আপোনালোকে ট্ৰেন্ডছ বিলাক চাই যে ডকুমেন্ট ভেৰিফিকেশন আৰু এবসেন্টি সকলৰো ভেৰিফিকেশন সকলো হৈ যোৱাৰ পিছত প্ৰায় 15 দিন মান সময় লাগে গতিকে 14 তাৰিখৰ পিছত যদি আৰু 15 দিন আমি যোগ কৰিলো জুলাই মাহতেই হ'ব অৰ্থাৎ জুলাই মাহৰ শেষৰ ফাললৈ আনুষ্ঠানিকভাৱে প্ৰথমখন মেধা তালিকা প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আমি আশা কৰিব পাৰো আৰু DW যদি কিছু খৰতকীয়াকৈ কৰে হয়তো এসপ্তাহ 10 দিনৰ পিছতেই প্ৰথম পৰ্যায়ৰ ডকুমেন্ট ভেৰিফিকেশন হৈ যোৱাৰ প্ৰথমখন যিখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ আপোনালোকে জুলাই মাহৰ শেষৰ ফালে আৰু যদি কিছু পলমো হৈ যায় আগষ্টৰ প্ৰথম সপ্তাহতেই প্ৰথমখন মেধা তালিকা 5550টা পদৰ আপোনালোকে আশা কৰিব পাৰে DW ৰ পৰা আমি পূৰ্বৰ ট্ৰেন্ডছ বিলাকত দেখিছো যে ডকুমেন্ট ভেৰিফিকেশন হৈ যোৱা 15-20 দিনৰ পিছতে প্ৰকাশ পায় গতিকে যদি একে ধৰণেই প্ৰকাশ পায় তেনেহলে জুলাই শেষৰ ফালে অথবা আগষ্টৰ আৰম্ভণিতে আপোনালোকে মেধা তালিকা প্ৰভিজনেল মেৰিট লিষ্ট দেখা পাব আৰু আপোনালোকে বহু দিনৰ পৰা এই ডকুমেন্ট ভেৰিফিকেশনৰ কামখিনি আগনবঢ়াৰ কাৰণে বা বিভিন্ন ধৰণৰ তেওঁলোকৰ মনত প্ৰশ্ন আছিল ইয়াৰ উপৰি অন্য এখন তেওঁলোকে জাননী প্ৰকাশ কৰিছে যিখন জাননীত বহু প্ৰাৰ্থীয়ে তেওঁলোকে DW ভিজিট কৰিছিল তেওঁলোকৰ নাম মেধা তালিকাত প্ৰভিজনেল ডকুমেন্ট ভেৰিফিকেশনত নহাৰ কাৰণে আৰু তেওঁলোকে আশংকা কৰিছিল যে পৃথিৱীত তেওঁলোকৰ নাম নহাৰ কাৰণে তেওঁলোকৰ নাম মেধা তালিকাটো নাহিব নেকি তেওঁলোকৰকে কম নম্বৰ থকা বহু প্ৰাৰ্থীৰ নাম তেওঁলোকৰ আহিছে তেওঁলোকৰ কিন্তু নম্বৰ বেছি থকাৰ পিছতো অহা নাই আৰু এই সকলোখিনি প্ৰশ্নৰ উত্তৰ DW ফালৰ পৰা তেওঁলোকে এখন জাননীৰ যোগেদি দিছে ইয়াত আপোনালোকে লিখিছে ইয়াত দেখিছে যে সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনৰ পিছত যিসকল প্ৰাৰ্থী DW ভিজিট কৰিছে বা ফাৰ্ষ্ট ফেজৰ পিছত তাত লিখিছে ইন দিস ৰিগাৰ্ড many candidates are visiting the office of the undersigned with grievance of not finding their names in the verification listত নাম নথকাৰ কাৰণে বহু প্ৰাৰ্থীয়ে DW ভিজিট কৰিছিল গতিকে তেওঁলোকৰ মনত এটা আশংকা হৈছিল যে তেওঁলোকৰ নাম ভেৰিফিকেশনত নথকা মানে মেধা তালিকাটো তেওঁলোকৰ নাম নাহিব গতিকে DW এই জাননীখনৰ যোগেদি অৰ্থাৎ 7 তাৰিখত প্ৰকাশিত জাননীখনৰ দ্বাৰা স্পষ্ট কৰি দিলে যিসমূহ লিষ্ট প্ৰকাশ পাইছে কেৱল মাত্ৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণেহে প্ৰকাশ পাইছে আৰু তাৰ লগত মেৰিট লিষ্টৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই অৰ্থাৎ প্ৰভিজনেল ডকুমেন্ট ভেৰিফিকেশনৰ যি ফাৰ্ষ্ট ফেজ সেকেন্ড ফেজত যিসকলে ভেৰিফিকেশন কৰিলে তেওঁলোকে সকলোৱে যে মেধা তালিকাত স্থান থাকিব এনে নহয় বা যিসকলৰ নাম নাই ভেৰিফিকেশনৰ কাৰণে তেওঁলোকৰ যে মেৰিট লিষ্টত নাম নাথাকিব তেনেধৰণৰ কোনো কথা নাই অৰ্থাৎ এই সকলোবিলাক লিষ্ট ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যি প্ৰকাশ পাইছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণেহে প্ৰকাশ পাইছে তাত কোনো মেৰিট লিষ্টৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই গতিকে এই সম্পৰ্কত বিভিন্ন প্ৰাৰ্থী DW ভিজিট কৰিছিল বুলি নোটিছখনত উল্লেখ কৰিছে আৰু এই সকলোখিনি কথা স্পষ্ট কৰি দিছে যে ইয়াৰ লগত প্ৰত্যক্ষভাৱে ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্টৰ লগত ফাইনেল মেৰিট লিষ্টৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই
তথাপিতো যদি কোনো প্ৰাৰ্থীৰ স্পেচিফিক গ্ৰেভিয়েন্স থাকে তেওঁলোকক এটা ডেট দিছে, স্থান দিছে আৰু নিৰ্দিষ্ট সময় দিছে, সেই সময়ত নিৰ্দিষ্ট তাৰিখত নিৰ্দিষ্ট সময়ত তেওঁলোকে দিব পাৰিব। সময়টো দিছে আপোনালোকৰ দেখিছে 18 আৰু 19 জুলাই, অৰ্থাৎ 18 আৰু 19 জুলাই পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু এবচেণ্টিসকলৰ 14 তাৰিখলৈকে দিছে, 18 আৰু 19 জুলাইলৈকে সুযোগ দিছে যে কাৰোবাৰ যদি কিবা গ্ৰেভিয়েন্স থাকে স্পেচিফিক তেওঁলোকে দিবগৈ পাৰিব। ভেনুটো দিছে, টাইমো দিছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে 18-19 তাৰিখত সম্পূৰ্ণ প্ৰচেছটো শেষ হৈ যাব। তাৰপিছত আৰু থাকিব কেৱল প্ৰভিজনেল মেৰিট লিষ্ট। গতিকে প্ৰভিজনেল মেৰিট লিষ্ট 18-19ৰ পিছত যদি আৰু 10 দিন আপোনালোকে ধৰে জুলাই শেষৰ ফাললৈ প্ৰকাশ পাব, আৰু যদি কিছু বেছিকৈ সময় লয় তেতিয়া আগষ্টৰ পহিলাতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আমি প্ৰবল বুলি ক'ব পাৰোঁ। অৰ্থাৎ জুলাই শেষত অথবা আগষ্টৰ আৰম্ভণিতেই আপোনালোকে 5550টা পদৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ নিশ্চয় DWE প্ৰকাশ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। কিয়নো পূৰ্বৰ তেনেকৈ 10-15 দিনৰ পিছত বা 15-20 দিনৰ পিছত অৰ্থাৎ 2 সপ্তাহমানৰ পিছতে মেৰিট লিষ্টবিলাক প্ৰকাশ পাইছিলে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা উল্লেখ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে